মাজগত গ'ল Black also. Black. हाँ इनोग्रेशन फ्लैग हम यही रास्ता से रहेगा खाली प्रधानमंत्री जो जैसे स्पीच देता है ना देयर विल बी पोडियम वहाँ खड़ा रहेगा राइट ओपन टॉप तार পৰা ঘূৰি আহি মানুহৰ আমি আহিবৰ কাৰণেও এই মাজৰ অকল জাগাৰ মানুহখিনিহে এইফালে আহিব এতিয়া আপোনালোক গোটেইখিনি অহা 14 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছোঁ সেই দলংখনৰ শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক চিটিত আমি নিৰ্মাণ কৰি আছোঁ পিছত য'ত আমি মাটি দিছোঁ পলাশবাৰী তালৈকে উঠি যাব আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰোঁ আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলোঁ কিন্তু দলংখন উদ্বোধন কৰিলোঁ গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায় আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপেৰিয়েঞ্চ সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব যিটো জুন মাহত কমপ্লিট হ'ব তাৰ আগলৈকে গাড়ী চলি থাকিব কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয় আসল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছোঁ সেইটো দি যি নহওক এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে ভৰলুমুখত যিখন আমি ফ্লাইঅভাৰ বনাই আছোঁ সেইখনো অহা 10 দিনৰ ভিতৰত আমি উদ্বোধন কৰিম চানমাৰী ফ্লাইঅভাৰখনো আমি উদ্বোধন কৰিব পাৰোঁ বা আৰু 15 দিন বেছি লাগিব তাকো এতিয়া মই তাতে যাম তাৰো এটা সিদ্ধান্ত এটা আমি ল'ম একেলগে উদ্বোধন ফ্লাইঅভাৰ দুখন ময়ে উদ্বোধন কৰি দিম কিন্তু এইটো এটা ডাঙৰ প্ৰকল্প এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব কাৰণ চানমাৰী ফ্লাইঅভাৰখন আমি ফেব্ৰুৱাৰীৰ শেষতহে কৰিব পাৰিম যদি কৰিব পাৰোঁ PWDয়ে মাৰ্চৰ মাজলৈকে বিচাৰিছে কিন্তু যেহেতু ইলেকশ্যন তাৰ আগত নটিফিকেশ্যন হৈ যাব পাৰে সেইকাৰণে হয়তো মই ফিটাটো কাটি দিম চাইকেল স্কুটাৰ অহা যোৱা কৰি থাকিব গাড়ীৰ কাৰণে এটা মাহ ৰখি দিব এইখনো আমাৰ 14 নৱেম্বৰত হৈ যাব ভৰলুৰ ফ্লাইঅভাৰখন সম্পূৰ্ণৰূপে ফিনিছ হৈ গৈছে সেইখন আমি 22-23 তাৰিখে উদ্বোধন কৰিম শান্তিপুৰৰ পৰা যিখন আমি ফ্লাইঅভাৰ বনাইছোঁ এইখন কমপ্লিট ইয়াৰ লগত আমি আৰু দুখন আমাৰ ডাঙৰ ফ্লাইঅভাৰৰ কাম চলি আছে যোৰহাট আৰু ডিফু এই দুখনো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব স্যাৰ আজি এসপ্তাহমান আগতে মই নিউজিলেণ্ডৰ এটা ষ্টৰি কৈছিলোঁ ইয়াত মই গম পালোঁ যে যিজন চিফ ইঞ্জিনিয়াৰ আছে তাৰ পৰা একেবাৰে তলৰ পৰ্যায়ৰ শ্ৰমিকসকলে সকলো অসমীয়া ডিব্ৰুগড় টিংখাং যোৰহাট আমাৰ প্ৰথম কথা এটা বহুত দিনৰ পৰা এটা ধাৰণা আছিলে যে বাংলাদেশৰ পৰা যিসকল মিয়া লোক আহে তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয় এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে এই ব্ৰিজখনত লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব যোৱা 2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলোঁ আৰু মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে খুব মালদহ শিলিগুৰি জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে মই তেওঁলোকক লাহে লাহে বুজাই আছোঁ যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে জনজাতি লোক আছে অসমীয়া ল'ৰা ছোৱালী লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে মানসিকতা এটাৰ পৰিৱৰ্তন লাগে এই দলংখনত অন্তত টেকনিক্যাল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে লেবাৰ কামটোত হয়তো বাকী মানুহো আছে লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছোঁ অলৰেডি মই PWDৰ কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগে
আপোনালোকে যথেষ্ট এডভান্স টেকনলজি ব্যৱহাৰ কৰিছে। এই দলংখনত গোটেই ইয়াক কয় কি যে প্ৰথম এখন ছয়লেনযুক্ত দলং আৰু গুৱাহাটীৰ ব্যস্ত পথ এটা যিটো আমাৰ MG ৰুট বুলি কওঁ, যিটো আমাৰ একেবাৰে এয়াৰপৰ্টৰ পৰা আহি ভৰলুত হাইকোৰ্ট, এই ব্যস্ত ৰুটটোত দলংখনে সংযোগ কৰিব। গতিকে ট্ৰেফিকৰ যাতে বহুত বেছি জাম নহয়। ইনিচিয়েল ছমাহ অলপ আনন্দ ফূৰ্তিত জাম হ'ব, কিন্তু লাহে লাহে যাতে ট্ৰেফিকটো ইজ হৈ যায়, ইয়াতে আমাৰ বহুখিনি সংযোগী কানেক্টেড ইয়াত সৰু সৰু এলিভেটেড কৰিডৰ বনোৱা হৈছে। এতিয়া আপোনালোকে ভৰলুতে দেখিব 2টা কৰিডৰ সম্পূৰ্ণ হৈছে। এই দলংখনক কয় এক্সট্ৰা ড'জ, তাৰমানে ইয়াৰ পিলাৰবিলাকে পাইলবিলাকে যিমান ইয়াৰ ৱেইট লৈছে, ষ্টীলৰ যিখিনি আপোনালোকে ইয়াত কাম কৰিছে দেখিছে, সেই ষ্টীলতো তাৰ লোডটো ডিষ্ট্ৰিবিউট হৈছে। গতিকে দলংখন ইয়াক এটা ইঞ্জিনিয়াৰিং যিটো কৌশল, সেইটো অত্যন্ত আধুনিক। ভাৰতত এক্সট্ৰা ড'জ বীজ আমি বনোৱাৰ সময়ত 2-3খনে আছে, এতিয়া অলপ অলপ বাঢ়িছে। পলাশবাৰী আৰু শুৱালকুছিৰ ব্ৰিজখনো এক্সট্ৰা ড'জ। গতিকে আমাৰ ইয়াত ব্ৰিজ নিৰ্মাণৰ খুব আধুনিক টেকনলজি আমি ব্যৱহাৰ কৰিছোঁ। মানসিকতাৰ কথালৈ মই আপোনালোকক সেইদিনাখন যেতিয়া মই কথা পাতিছিলোঁ সিহঁতৰ লগত, সিহঁতি মই এটা প্ৰশ্ন কৈছোঁ যে মিয়া নহ'লে আমাৰ ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম নহয় বুলি কয়, কিন্তু তেওঁলোকে কৈছে যে সেইটো ধাৰণাটো সলনি হৈছে, ভ্ৰান্তৰ ধাৰণা। এতিয়া আমিয়ে কৰিম। মই এটা কথা ক'ম, আপোনালোকে যদি বগীবিলৰ দলংখন দেখে, বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিচিং ল'ৰা ছোৱালী আছে। কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়াই এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিল। এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছোঁ। এনেকুৱা নহয় যে আজি কোনোবা এজন মিয়া মানুহ 51 চনৰ আগতে আহিলে, তেওঁকতো কাম কৰাত আমি কেতিয়াও আপত্তি নকৰোঁ, আমিওতো একোটা লজিকেল মানুহ। কিন্তু যোৱা 20-30 বছৰত অসমত ডেভেলপমেণ্ট হৈছে কাম দেখি সদায় বাংলাদেশৰ পৰা নতুন নতুন মানুহ সোমাব খোজে। আমি সোমাব ৰখুৱালে কেলকাতা বেংগলৰ পৰা সোমাই আহে। গতিকে অৰ্থনীতিটো যদি আমি ধৰি ৰাখোঁ, তেতিয়া তেওঁলোকে সুযোগ নাপায়। আজি আপোনালোকে চাব, গুৱাহাটীত প্ৰত্যেকজন আমাৰ ফেমিলিতে গাড়ী চালকৰ কাৰণেও আমি অসমীয়া ল'ৰাজনক ৰখা নাই। তাৰমানে আমাৰ ল'ৰাই ব্ৰিজ চলাব নোৱাৰে, গাড়ী চলাব নোৱাৰে নেকি? ডেফিনেটলি পাৰে। কিন্তু লাহে লাহে আমাৰ মনত চিন্তাবিলাক নোহোৱা হৈ গৈছিলে। বগীবিল দলং মই আকৌ কৈছোঁ, সম্পূৰ্ণ মিচিং ৱৰ্কাৰে বনোৱা, আৰু সেই ৱৰ্কাৰবিলাকে আজি ডেইলি 2000 টকালৈকে তেওঁলোকে পইচা পায়, ভাৰতৰ বিভিন্ন ৰাজ্যত গুচি গৈছে। জাগিৰোডত যি ছেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে, তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে, বহুত লেবাৰ উভতি আহিছে। গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা। সেইকাৰণে কেমেৰাৰ সন্মুখত নহয়, কেমেৰাৰ পৰা দূৰত যোৱা 1.5-2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক মাতি আনিছিলোঁ যে আপোনালোকে লাহে লাহে পৰিৱেশটো সলনি কৰক, নহ'লে মাজুলীত কাম এটা কৰিবৰ কাৰণেও ধুবুৰীৰ পৰা লেবাৰ লৈ যায়। মাজুলীৰ স্থানীয় ল'ৰাই সুযোগ পাব লাগে, বুজাব লাগে, ট্ৰেইনিং কৰিব লাগে। এই দিশবিলাকতো আমি ডেফিনেটলি চকু দি আছোঁ, আৰু যিমানটো পাৰে বা পৰা যায় আমি ডেফিনেটলি কৰিব চেষ্টা কৰি আছোঁ। এই ব্ৰিজখন তাৰ এটা জ্বলন্ত উদাহৰণ। স্যাৰ, অন্য এটা প্ৰসংগলৈ আহিছোঁ। ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি নিযুত বাবু আঁচনি, কিন্তু দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতে মই যিহেতু দুজনকৈ প্ৰবক্তাৰ লগত কথা পাতিছিলোঁ, অধ্যক্ষৰ লগত কথা পাতিছিলোঁ, যে একাংশ ছাত্ৰক চুব পৰা নাই এই নিযুত বাবু। সকলোকেতো নুচুব যাৰ দেউতাক মাক চৰকাৰী চাকৰি কৰে। নহয় ছাৰ, যি এলিজিবল তেওঁলোকেও মানে ফৰ্ম এনেকুৱা কথা একো নাই। ফৰ্মখনটো খোলা প্ৰিন্সিপালকে দি আছে, প্ৰিন্সিপালে মাত্ৰ ফটোষ্টেট কৰি ল'ৰাজনক দিব লাগে। আপোনাক যি দুজন অধ্যক্ষই কথা পাতিলে, সাংবাদিকক কথা পতাৰ পৰিৱৰ্তে ফটোষ্টেট কৰিলে ফৰ্মখন দি দিব লাগিছিল। তেওঁ আপোনাৰ লগত কিয় কথা পাতিলে মই সেইটো বুজি নাপাওঁ। আপুনি বিচাৰিলে তেওঁ আপোনাক ভুল কথা এটা কৈ পঠাই দিলে, ফটোষ্টেট কৰি ফৰ্মখন দি দিলেই হ'ল, আৰু ফৰ্মখন পৰ্টেলত জাপি দিলেই হ'ল। আঁচনিখনতো কাকো বাধা দিয়া হোৱা নাই, এইটোকে বাধা দিয়া হৈছে যে যদি ল'ৰা ছোৱালী দেউতাক মাক চৰকাৰী চাকৰি কৰে, 4ৰ্থ শ্ৰেণীৰ চাকৰি কৰিলে পাব, বা যদি ঘৰত গাড়ী মটৰ আছে তেতিয়া নাপায়। নিযুত মইনাত আমি চবকে দিছোঁ, নিযুত বাবুত অকণমান আমি ৰিজাৰ্ভেশ্যন কৰিছোঁ। আপোনাক লগ পাওঁতে এটা প্ৰসংগ সুধি লওঁ। আজি CPI 7টাকৈ সমষ্টি তেওঁলোকে ক'ত ক'ত খেলিব তেওঁলোকে ডিক্লেয়াৰ কৰি দিলে। অখিল গগৈ কৈ আছে যে আৰু দুদিনৰ ভিতৰত যদি ডেডলাইন পাৰ হৈ যায় তেনে ৰণচন্দ্ৰী ৰুদ্ৰমূৰ্তি ধৰিব। কি ক'ব ছাৰ? অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছোঁ, এটা ৰিলেক্স আছোঁ নে নাই? মানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে। আপোনালোকেও 10জনক গৈ সুধিব। মই বহুত দিনৰ পৰা ৰাজনীতিত আছোঁ, 25 বছৰ হৈ গ'ল।
যেতিয়া অলপ টেনশ্যন আছিল মোৰ মুখতো টেনশ্যন দেখিছিলে এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হলেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি কতো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশনত আহি গৈছো অগপক আচলতে বিজেপিয়ে যেহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব গতিকে অগপৰ শক্তি আগতকে বাঢ়িব নে অগপৰ শক্তি আগতকে কমিব শক্তি বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে য'ত আছিলো তাতে একেধৰণে থাকিব কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো কাঢ়াটোতো বেয়া কথা গতিকে এজিপি য'ত আছিল তাতে থাকিব বিজেপি য'ত আছিল তাতে থাকিব বিপিএফ য'ত আছিল তাতে থাকিব পাৰিলে আমি ইউপিপিএলৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰোঁ ভাল এতিয়ালৈকে প্ৰতিক্ৰিয়াও হ'ব পাৰে মই সোমোৱা নাই কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব 50টা কথাও কৈছে ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই চিটৰ নামবিলাক বদলিব পাৰে ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল এতিয়া নতুন জালুকবাৰীত হ'ল গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে তাতে বিজেপিক লাগে কমলপুৰত লাগে চিটবিলাক পৰিৱৰ্তন হ'ব পাৰে কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই লগত আমি এজিপিক এইটোও কৈছোঁ যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে চব দলত অতুল বৰাৰ ওপৰতো হেঁচা থাকিব আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক আমি একদম বেয়া নাপাওঁ সেইটো আমি মুকলি কৰি দিছোঁ যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই কিন্তু আমি মুকলি কৰি দিছোঁ এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ মাত্ৰ কেইটামান সিটত আমি কেণ্ডিডেট নিদিওঁ তাত আমি এজিপিক সহায় কৰিম বাকী জেগাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ এমএলএ জিকিলেওতো আমাকে সমৰ্থন কৰিম ৰমেন্দ্ৰ নাৰায়ণ কলিতা হতাশাত ভুগিবলগীয়া কিবা ফলাফল তেওঁ উঠক ছাপ'জ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে চেণ্ট্ৰেল গুৱাহাটীত লাগে তেওঁ উঠক আমি উঠিলোঁ যোন জিকিলে আৰু তাতে কি ক'বলগীয়া আছে কিন্তু যদি বিজেপি উঠিব নালাগে দুটা বস্তু আছে এটা এজিপি উঠিব লাগে সেইটো এটা বেলেগ কথা উঠাতটো আমি বাধা নিদিওঁ বোলে বিজেপি উঠিব নালাগে সেইটো আলোচনা হ'ব আৰু সেইটোৰ চিট যোৱাবাৰ যিমান আছিল 1 প্লাছ মাইনাছতে আমি চেছ কৰিম তাতকৈ বহুত বেছি যোৱাৰ ৰাস্তাও নাই কাৰণ আমাৰো চব জেগাত মানুহ আছে আৰু তেনেকৈ জোৰ কৰি বুজাবুজি কৰিলে ইটো দলে সিটো দলক সমৰ্থনো নকৰে মোৰ যিটো অভিজ্ঞতা হ'ল জোৰ কৰি যদি আসন বুজাবুজি হয় আৰু তৃণমূলৰ যদি সমৰ্থন নাথাকে তেতিয়াহ'লে যিটো দলে ভোট নাপায় সেই চিটটো নাপাব সেই দলৰ সমৰ্থকখিনিয়ে গৈ কংগ্ৰেছক ভোট মাৰিব সেইকাৰণে ধৰক ময়ো বিচাৰিছোঁ এজিপিও বিচাৰিছে আমি মিলাব পৰা নাই খং উঠি গ'ল কোনোবা এটা চামত তেওঁ ভোটখিনি কংগ্ৰেছলৈকে ট্ৰেন্সফাৰ কৰিলে সেইকাৰণে খং ৰাগ নুঠাকৈ তৃণমূল কৰ্মীৰ আশা আকাংক্ষা সন্মুখত ৰাখি যেতিয়া বুজাবুজি কৰা যায় তেতিয়া সমাধানটো ভাল কৰিব আৰু আজি দুবাৰে হ'ল আমি এজিপিৰ লগত কেতিয়াওতো কাজিয়া সংঘাত লগা নাই গতিকে এইবাৰো নালাগে তথাপি 2016তো আমি 4-5টা সিটত ফ্ৰেণ্ডলি খেলিছোঁ 2021তো আমি 4-5টা সিটত খেলিছোঁ এইবাৰো হয়তো খেলিবলগীয়া হ'ব পাৰে যদি অতুল বৰা ডাঙৰীয়াই বুজাব নোৱাৰে বা মই বুজাব নোৱাৰোঁ কিন্তু বাই এণ্ড লাৰ্জ বুজাবুজি থাকিব আৰু আমাৰ দুইটা দলৰ মাজতো যোৱা 5 বছৰত কংগ্ৰেছ আৰু অখিল গগৈ যিমান বাদানুবাদ চলি আছে আমাৰতো নচলে আমিতো খুব এটা সংস্কাৰ আৰু ভদ্ৰতাৰ মাজতে থাকোঁ